নমস্কাৰ আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহকচোন, মই আজি কিন্তু কেইবাটাও পইণ্ট লৈ আহিছোঁ আপোনালোকলৈ। আজি পইণ্টকেইটা আছিলে মই বাছি লৈ আহিছোঁ আপোনালোকলৈ। আহক, আজি প্ৰথম পইণ্টটো হৈছে আমাৰ সকলোৰে নিজৰ ঘৰখন বেয়াই হওক বা ভালেই হওক, কেঁচাই হওক বা পকাই হওক বা নিজৰ যেনেকুৱাই নহওক, আমাৰ ঘৰখন নিজৰ ঘৰৰ কথা কৈছোঁ। নিজৰ ঘৰৰ দৰে শান্তি কোনো ৰাজপ্ৰসাদতো পোৱা নাযায়। একেবাৰে কৈছোঁ শুনকচোন, নিজৰ ঘৰখন বেয়াই হওক বা ভালেই হওক বা নিজৰ ঘৰৰ দৰে তেনেদৰে শান্তি কোনোবা জেগাত জানো পায়। যিমান ৰাজপ্ৰসাদত আপুনি নাথাকক কিয়, তথাপি নিজৰ ঘৰখনৰ নিচিনা সেই শান্তিটো আপুনি কেতিয়াও নাপায়। এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ। আগতে এটা কথা হয়তো আপোনালোকেও জানে, চাবচোন আপুনি ক'ৰবাত গৈছে বা আৰু কোনোবা এঘৰত ফুৰিবলৈ গৈছে বা আলহী ঘৰত গৈছে, তাত আপোনাক যিমান ধুনীয়াকৈ নোখোৱাওক কিয়, আপুনি এটা কথা লক্ষ্য কৰিবচোন, পাৰিলে সেইডোখৰ যাৰ ঘৰত গৈছে আপুনি ভাল পোৱা বস্তুৱেই হওক, চাহ মিঠাই যিমান যি খুৱাব লাগে চব খুৱাই পঠাইছে, কিন্তু ঘৰত আহি আকৌ তথাপিতো আকৌ ঘৰত চাহ খাবলৈ মন যায়। ঘৰৰ চাহকাপ মানে কি কাৰণে হয় সেইটোৱে আছিলে। আৰু যেনেদৰে কাৰোবাৰ ঘৰত গ'লে কেতিয়াবা ক'ৰবাত শুবলগীয়া হ'লেও ৰাতি সেই লোকৰ বিচনাখনত, লোকৰ গাৰুটোত শুবলৈ চাবচোন, হয় আমি শুবও লাগিব, তেনেকুৱা হেৰিত আমি শুইছোঁ ন, আছোঁ বাৰু, যাবলগীয়া হয়, কিন্তু তথাপিও নিজৰ বিচনাখন, নিজৰ গাৰুটো সেই লোকৰ হেৰিৰ লগত কেতিয়াও তুলনা কৰিব নোৱাৰি ন। মই সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ, নিজৰ ঘৰখন পাৰিলে বাঁহে বনোৱা হওক, মাটিৰে হওক, তথাপিতো নিজৰ ঘৰখনৰ নিচিনা শান্তি আৰু ক'তো নাই। আহক, তাৰ পিছৰ পইণ্টটো হৈছে সাংঘাতিক ধুনীয়া পইণ্ট লৈ আহিছোঁ দেই আপোনালোকলৈ। টকাৰে তেজ কিনিব পাৰি কিন্তু জীৱন নহয়। এইটো এটা সাংঘাতিক ধুনীয়া পইণ্ট ন। টকা থাকিলে আপুনি চব কিনিব পাৰিব ন। টকাৰে তেজ কিনিব পাৰি কিন্তু জীৱন নহয়। টকাৰে সকলো বস্তু কিনিব পাৰিব কিন্তু মানসিক শান্তি কিনিব কেতিয়াও নোৱাৰে। কথাটো একদম সঁচা। টকা থাকিলে আমি চব কৰিব পাৰোঁ, কিন্তু আপুনি টকাৰে আপোনাৰ ভাল লগা কিছু বস্তু কিনিলে ন, ভাল লাগিলে বস্তু আহি, তাৰপিছতে আকৌ সেই অশান্তিবোৰতো আহিলেই ন। কিন্তু মই সেইটো কাৰণে এটা কথা ক'ব বিচাৰিছোঁ, টকাৰে আপুনি চব কিনিব পাৰে কিন্তু মানসিক শান্তিটো কেতিয়াও কিনিব নোৱাৰে। তাৰ পিছৰ পইণ্টটো হৈছে নিজৰ স্বাৰ্থৰ কাৰণে লোকৰ কেতিয়াও অনিষ্ট সাধন কৰিব চেষ্টা নকৰিব। এইটো এটা একদম সাংঘাতিক ধুনীয়া পইণ্ট। নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ কিবা এটা কাম হ'বৰ কাৰণে বা নিজৰ এটা কামটো কৰিবৰ কাৰণে বা কামটো হ'বৰ কাৰণে কিন্তু আপুনি লোকৰ অনিষ্ট সাধন যেন কেতিয়াও নকৰে, সেইটো সদায় লক্ষ্য ৰাখিব কৈছে। এইটো এটা সাংঘাতিক ধুনীয়া পইণ্ট। তাৰপিছতো হৈছে আপুনি বহুত মানুহক খুৱাব নোৱাৰিলেও চকুৰ সন্মুখত কোনো অসহায় খাব নোপোৱা, হয়তো কিছুমানেতো খাবই নাপায় ন, তেনে কোনোবা ভোকাতুৰক পালে আপুনি অকণমান খাবলৈ দিবচোন। এইটো এটা সাংঘাতিক ধুনীয়া পইণ্ট। তাৰপিছতো কৈছে শুনিব, এই বৰ্তমান সময়ত আপুনি যাৰ ভাল হোৱাটো আশা কৰিব বা বিচাৰিব, তেওঁৱে কিন্তু সকলোৰে আগত আপোনাৰ ক্ষতি কৰিব। সকলোতকৈ আগতে তেখেতেই বোলে আপোনাক ক্ষতি কৰিব বুলি কৈছে। যাক আপুনি সহায় কৰিব, যাক আপুনি মৰম দিব, তেখেতেই ফাৰ্ষ্টতে আপোনাক ক্ষতি কৰিব, আপোনাক টাৰ্গেট বনাব তেওঁ। ধুনীয়া এটা পইণ্ট। তাৰপিছৰ পইণ্টটো হৈছে আৰু এটা ধুনীয়া পইণ্ট, আপুনি যদি সুখী হৈ থাকিব বিচাৰে, আপুনি কেতিয়াও লোকৰ বেয়াটো চিন্তা নকৰিব, লোকক বেয়া চকুৰে নাচাব, লোকক ক্ষতি কৰাৰো কেতিয়াও কোনো পধ্যে মনত সেই তেনেকুৱা চিন্তাধাৰা নানিব, যদি আপুনি সদায় সুখী হৈ থাকিব বিচাৰে। তাৰপিছৰ পইণ্টটোলৈ আহক। জীৱনত সফল হোৱাৰ দুটা বস্তুৰ প্ৰয়োজন। প্ৰথম পইণ্টটো হৈছে জেদ, তাৰপিছৰ পইণ্টটো হৈছে আত্মবিশ্বাস। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰপিছতো কৈছে জীৱনত কেতিয়াও ভাঙি নপৰিব, কষ্ট কৰি যাওক, চেষ্টা চলাই যাওক, অবিৰতভাৱে সফল হ'বই এদিন। এই কথাষাৰ ভগৱন্তই কৈ থৈছে ন, কৈছে কি জীৱনত কেতিয়াও ভাঙি নপৰিব, কষ্ট কৰি যাওক, চেষ্টা চলাই যাওক, অবিৰতভাৱে সফল হ'বই। তাৰপিছৰ পইণ্টটো হৈছে ভগৱন্তৰ ওচৰত বিশ্বাস ৰাখক, ভগৱন্তৰ ওচৰত সদায় বিশ্বাসী পাত্ৰ হৈ যাওক। আপুনি কৰাৰ কৰ্মৰ প্ৰতিদান মানুহে নিদিলেও স্বয়ং ভগৱন্তই দিব।
এইটোতো একদমেই সঁচা কথা সেইকাৰণে এটা কথা মানে ভগৱন্তৰ ওচৰত সদায় বিশ্বাস ৰাখক আৰু ভগৱন্তৰ ওচৰত সদায় আপুনি বিশ্বাসী সন্তান হিচাপে থাকক চাব আপোনাৰ প্ৰতিটো কৰ্মই আপোনাৰ মানে এটা কথা কৈছে আপোনাৰ প্ৰতিটো মানে কামেই আপোনাৰ সফল হ'ব আপুনি যিটো বিচাৰিছে সেইটো পাবলৈ আপুনি সক্ষম হ'ব তাৰপিছৰ পইণ্টটো হৈছে বিশ্বাস আৰু নিশ্বাস এইটো এটা বিৰাট ধুনীয়া পইণ্ট শুনিব দেই বিশ্বাস আৰু নিশ্বাস বহুত মূল্যৱান এবাৰ হেৰাই গ'লে কেতিয়াও ঘূৰি নাহে সাংঘাতিক ধুনীয়া পইণ্ট দেই এইটো তাৰপিছৰ পইণ্টটো হৈছে স্বাৰ্থপৰ আৰু মিছলীয়া আৰু আপুনি পিছ দিয়াৰ মানে আকৌ এবাৰ কৈছোঁ শুনকচোন স্বাৰ্থপৰ আৰু মিছলীয়া আৰু আপুনি পিছ দিয়াৰ পিছত গোৱা বদনাম শুনিব দেই মানে যোনে বদনাম গায় আপোনাক সন্মুখত বহুত ভাল পায় কিন্তু আপোনাৰ পিছফালে আপোনাৰ বদনাম গায় তেনে মানুহৰ পৰা অতি সোনকালে আঁতৰি আহক মানে আপোনাক স্বাৰ্থপৰ মানুহখিনিৰ পৰা আঁতৰি আহিব দিছে প্লাছ মিছলীয়া মানুহখিনিৰ পৰা আঁতৰি আহিব দিছে আৰু আপোনাক যোনে আপোনাৰ মুখৰ আগত আপোনাক বহুত ভাল পায় আপোনাক বহুত সন্মান কৰে তেনেকুৱা দেখায় আপোনাক বহুত মানে আপোনাৰ লগত মিঠা কথা পাতে কিন্তু আপুনি যেতিয়া পিছ দি দিয়ে আপোনাৰ পিছ মানে তেতিয়া কি কয় আপোনাৰ বদনাম গায় আপোনাৰ বহুত বেয়াকৈ ক'ব পাৰে সেই তেনে মানুহৰ পৰা তেনে লোকৰ পৰা অতি সোনকালে আঁতৰি আহক বুলি কৈছে সাংঘাতিক ধুনীয়া পইণ্ট তাৰপিছৰ পইণ্টটোত হৈছে কোনোবাই আপোনাক বেয়াকৈ ভাবিলে আপুনি মনত একো নাভাবিব শুনিব দেই এইটো কোনোবাই আপোনাক বেয়াকৈ ভাবিলে আপুনি মনত একো নাভাবিব কাৰণ এজন মানুহ কেতিয়াও সকলোৰে প্ৰিয়পাত্ৰ হ'ব নোৱাৰে তাৰপিছৰ পইণ্টটো হৈছে কিছুমান মানুহে কান্দে অলপমান সুখৰ আশাত আৰু কোনোবাই বহু সুখ পায়ো হেৰুৱাই পেলাই নিজৰ অৱহেলাত এইটো হয়তো বুজি পাইছে তাৰপিছৰ পইণ্টটো হৈছে নিজৰ দুৰ্বলতা কেতিয়াও আনৰ আগত প্ৰকাশ কৰাৰ চেষ্টা নকৰিব এইটো লাষ্ট পইণ্ট আকৌ এবাৰ কৈছোঁ শুনক প্ৰতিজন ব্যক্তিৰে দুৰ্বলতা থাকে আমাৰ প্ৰতিজন মানুহৰে দুৰ্বলতা আছে ন সেই দুৰ্বলতাখিনি কেতিয়াও আনৰ আগত প্ৰকাশ কৰাৰ চেষ্টা নকৰিব যদি আপুনি প্ৰকাশ কৰে এদিন হয়তো তেওঁ শুনিব ভাল লাগিব তাৰপিছত পিছ মুহূৰ্তত কেতিয়াবা এনেকুৱা এটা দিন আহিব সেই দুৰ্বলতাটো লৈ আপোনাক ওচৰত সুযোগ ল'ব তেতিয়া কি হ'ব আপোনাক তেওঁ আক্ৰমণ কৰিব সুযোগ লোৱাৰ চেষ্টাৰে আপোনাক আক্ৰমণ কৰিব সেইকাৰণে এটা কথাই কৈছে আপুনি কেতিয়াও আপোনাৰ দুৰ্বলতা কেতিয়াও প্ৰকাশ নকৰিব সাংঘাতিক ধুনীয়া পইণ্ট তাৰপিছত ইয়াৰ মাজতে মই আৰু এটা পইণ্ট কৰি দিম আপোনালোকক আৰু এটা সাংঘাতিক ধুনীয়া পইণ্ট আছিলে সেইটোৱে মই কৈ আছোঁ এইটো এটা কৈছিলে বৰ্তমান সময়ত আপুনি যাৰ ভাল হোৱাটো আশা কৰিব বা বিচাৰিব তেওঁ সকলোৰে আগত আপোনাৰ ক্ষতি কৰিব এনেকুৱা ব্যক্তি হয়তো আপোনালোকে নিজেও পাইছে ময়ো পাইছোঁ মানে মোৰ এনেকুৱা কিছুমান মানুহ আছে মোৰ নিজৰে আপোন বুলিও মই ক'ম হয়তো মোৰ ইমান ভাল বন্ধু বা বান্ধৱী যোনে নহওক বাৰু বন্ধু বা বান্ধৱী বুলিয়ে কৈছোঁ ইমান মই ভাল পাওঁ ইমান আমাৰ মাজত ভাল কিন্তু তেওঁ যেতিয়া চান্স পালে মই নোহোৱাৰ সময়ত তেওঁ ইমান মোৰ মানে বদনাম গাব পাৰে মইতো শুনি আচৰিত হৈ যাওঁ হয়তো আপোনালোকৰো তেনেকুৱা জীৱনত হৈছে মোৰো জীৱনত হৈছে সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ সেই তেনে মানুহৰ পৰা যেতিয়া আপুনি গম পায় আপোনাক এনেকুৱা মানুহ আছে সেই তেনে মানুহৰ পৰা বিশেষকৈ আপুনি আঁতৰিবলৈ চেষ্টা কৰিব আৰু মানে তেনেকুৱা মানুহ অকল আজি মোৰ ক্ষেত্ৰত আছে বুলিয়ে নহয় সকলোৰে ক্ষেত্ৰতে সেই বস্তুটো সেই তেনেকুৱা মানুহ আছে মানে আপোনাৰ লগত খুব ভাল হৈ থাকিব কিন্তু তেওঁ চান্স পালে বা আপুনি পিছ দিয়াৰ পিছতে তেওঁ আপোনাৰ বদনাম গায় সেই মানুহখিনি হয়তো আমি চক এটা কথা আমাৰ প্ৰতিজন মানুহৰে এটা আমাৰ চিন্তা কৰা শক্তি আছে মানুহক বুজি পোৱা এটা শক্তি থাকে ন সেই শক্তিটো চবৰে গাতে থাকে সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ যেতিয়া আপুনি গম পায় সেই তেনে মানুহৰ পৰা সদায় আঁতৰি থাকিবলৈ চেষ্টা কৰিব নিজক সদায় বচাই ৰাখিব এয়াই আছিল আজি মোৰ ভিডিঅ'টো আৰু যদি মোৰ কথাখিনি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি নতুন কোনোবাই চাই আছে প্লিজ ছাবস্ক্ৰাইবটো কৰি থৈ যাব আৰু যদি পেজতো চাই আছে ফ'ল' কৰি থৈ যাব আজিলৈ ৰাখোঁ নমস্কাৰ